শকত ভঞ্জন মা যশোদা অৰ্থাৎ পুত্ৰ স্নেহটো বৰ সাংঘাতিক আৰু এনে মা যশোদাৰ পুত্ৰ ৰূপে পালে কৃষ্ণক আৰু বহুত বয়সৰ পাছত পালে কৃষ্ণক কিন্তু মা যশোদাৰ কিমান মৰম হ'ব চকুৰ পলক নপৰাকৈ কৃষ্ণলে চাই থাকে কৃষ্ণ পাল্টি মাৰিলে উবুৰি খালে উবুৰি খোৱাটো এটা বৰ ডাঙৰ কথা মাকে চাই থাকে পোনাকণে কেতিয়া চকু মেলিব কেতিয়া নাকটো লৰাব কেতিয়া হাঁহি এটা মাৰিব কেতিয়া মা বুলি মাতিব এইটো ভয়ানক অপেক্ষা প্ৰতীক্ষা তাৰ পাছতে মা যশোদাই গোটেই গোৱালিপাৰাৰ গোৱালীসকলক মাতি আনিলে মাতি আনি কি কৰিলে এটা ডাঙৰ পাৰ্টিৰ এৰেঞ্জমেণ্ট কৰিলে আৰু গৰু গাড়ীতে চব ভৰালে আগতো আৰু এম্বাচাডাৰ নাই গতিকে নন্দ ৰজা হলেও সেই গৰু গাড়ীত চব ভৰালে আৰু ভৰাই লৈ গুচি গ'ল আৰু লৈ গুচি গৈ গৰু গাড়ীৰ তলত ভগৱান কৃষ্ণ শুৱাই থলে আৰু এইফালে ৰিচিপশ্যন চলি আছে চববিলাক খুৱাইছে বুৱাইছে তাৰ পাছতে এবাৰ ভগৱান কৃষ্ণই গোৰ মাৰি দিলে তেওঁৰ সেই অকণ অকণি চৰণী দুখনি নহয়নে কিমান অকণ অকণ ৰাতুল চৰণ আৰু গোৰ মাৰি দিলে গাড়ীখন লুটি খাই গ'ল শকত ভঞ্জন লুটি খাই গ'ল এতিয়া এই লুটি খাই গ'ল মানে কি গাড়ীখন হ'ল জীৱনটো আমাৰ গাড়ী মানে আমাৰ হ'ল জীৱনটো সেইকাৰণে ভগৱত গীতাত কৈছে দেহটোৱে হ'ল ৰথ আমাৰ জীৱনটো গাড়ী কৃষ্ণ যদি হৃদয়ত সোমাই এইটো হ'ল গোৰ মাৰি দিয়া মানে কৃষ্ণৰ কৃপা ভগৱত কৃপা গোৰ মাৰা মানে মানুহজনে গোৰ মাৰি গংগাত পেলাই দিয়ে এইটোৱে ভগৱত কৃপা আপুনি যদি কৃষ্ণ নিব পাৰে আপুনি যদি কৃষ্ণ সাধনা কৰিব পাৰে আপুনি যদি কৃষ্ণক হৃদয়ত ৰাখিব পাৰে আপোনাক পৰিৱৰ্তন কৰি দিব গোৰ মাৰি গংগাত পেলাই দিব জীৱন ৰূপান্তৰ হৈ যাব তিৰোতা খেৰুৱা তুলসী দাস ৰামচৰিত মানস লিখি মহাভাগৱত তুলসী দাস কৰি দিব তিৰোতা খেৰুৱা তুলসী দাস কেনেকুৱা আছিলে মানুহজনীক এখন নেদেখিলে থাকিব নোৱাৰে বাহিৰত যোৱাৰ পাছত ৰখি থাকিব এখন বিয়া হৈ অহাৰ পাছত এখন এৰিব পৰা নাই লগ কিমান আমনি হ'ব কোনো পধ্যে কলৈকো যাব নোৱাৰে আৰু সেই তুলসী দাসৰ পত্নী এদিন তুলসী দাস অকমান এৰা খোৱাৰ লগে লগে মাকৰ ঘৰলৈ গুচি গ'ল তাৰ পাছতে আহি ঘৰত তালফাল লগালে কলৈ গ'ল ওচৰৰ মানুহ ঘৰক কৈ গৈছিলে ক'লে একেবাৰে অহাকালি ঢল পুৱাতে আহিব নোৱাৰিলে ৰাতি বহুত ভয়ানক ডাঙৰ বৰষুণ দিছে নদীত ঢল আহিছে তাৰ পাছত সেই বৰষুণত ওলাই দিলে আৰু ওলাই গৈ নদীত দেখিলে ঢল একদম ঢৌ এনেকুৱাকৈ আহিছে তাৰ মাজতো নদীততো দলং নাই দেখিলে কাঠ এডাল ভাঙি আহিছে জাপ মাৰি ধৰিলে কাঠডালত শুই দিলে কাঠডাল গৈ পাৰত উঠিলে আৰু তেওঁৰ পত্নীৰ ঘৰ পালে মানে ফাৰ্ষ্ট ফ্ল'ৰত মানে আছে দুমহলীয়া ঘৰৰ ওপৰত আছে আৰু তাৰ পাছতে দৰজাত টক মাৰিছে কোন পৰ্দা মেলি দেখিছে নিজৰ গিৰিয়েক দুৱাৰখন খুলিলে দেখিলে তুমি কেনেকৈ আহিলা বোলে তুমিতো জানা মই তোমাক নেদেখিলে থাকিব নোৱাৰো তুমি গুচি আহিলা মই গুচি আহিলো নৈখন কেনেকৈ আহিলা কাঠ এডাল পালো আৰু কাঠডালত ধৰি পাৰ হলো দেখিছে গোটেই গাত গেলা পচা মৰাশৰ মাংস কাঠ নাছিলে সেইডাল গেলা মৰাশ এটা আছিলে আসক্তি কেনেকুৱা বস্তু আপোনাক মোক বুজাইছে এই সংসাৰ ভোগৰ আসক্তি কেনেকুৱা বস্তু আমাৰ এই শৰীৰটো গেলা পচা মাংসৰ সমষ্টি বিষ্টামূত্ৰৰ সমষ্টি এই শৰীৰৰ মৰম শৰীৰৰ চেনেহে আমাক ঈশ্বৰ পাহৰাই দিয়ে আমাক জীৱনৰ সত্যক পাহৰাই দিয়ে ইয়াত কেনেকৈ আহি পালা বোলে ৰছী এডালত ধৰি আহিলো দেখিলে সেইডাল অজগৰ সাপ এডাল ওলমি আছে এইটোৱে আসক্তি যেতিয়া ক'লে যে তুমি কিমান নিৰ্লজ্জ তুমি যদি ইয়াতকৈ কিবা এটা অংশ
100 ভাগৰ 2 অংশ যদি তুমি প্ৰভু ৰামৰ চৰণত ভজিলাহেঁতেন, মোৰ এই গেলা পচা 20টা মূত্ৰৰ শৰীৰটোৰ প্ৰতি তোমাৰ যিমান আসক্তি প্ৰভু ৰামৰ চৰণৰ প্ৰতি আসক্ত হলাহেঁতেন, তোমাৰ জনম ধন্য হৈ গ'ল। একে খুন্দাই উল্টাকৈ দৌৰিছে, যাৰ কাৰণে মই এনেকুৱা জীৱনৰ সৰ্বস্ব ত্যাগ কৰি আহিলো, আৰু উল্টাকে দৌৰি তেওঁ তুলসীদাস ৰামচৰিত মানস লিখি প্ৰভুৰ লগত নাম লিখি দিলে। এয়া জীৱন ৰূপান্তৰ। এই কথাটোকে কৈছে আমাক, জীৱন ৰূপান্তৰ হবলৈ কেতিয়াবা আঘাত লাগে, খুন্দা লাগে, কেতিয়াবা অপমান পাব লাগে। কালিদাসৰ জীৱনত সেই ঘটনাটো ঘটিছিল। বিদ্যাৱতী বিদ্যাৰ গৰ্ভত যিমান ল'ৰা যায় চব খেদি খেদি পঠিয়ায়, বিয়া নহয়। বিদ্যাৰ গৰ্ভত বাপেকৰ অশান্তি, বাপেকে দেখিলে এইক এটা মহামূৰ্খলৈ যেন তেনকে মই বিয়া দিব লাগে, আৰু কাৰণ গাভৰু ছোৱালী ঘৰত থাকিলেতো অসুবিধা। বাপেকৰ গৈ দেখিলে আগত বহি তলত গুৰি কাটি আছে এডাল গছৰ ডালত। তে ভাবিলে ইয়াতকৈ আৰু জধা মূৰ্খ কোনো নাই। সেইজনকে লৈ গ'ল, বন্দবস্ত হ'ল, তই বিয়া পাতিবি? সি ক'লে পাতিম। সিটো সিমান নাজানে বিয়া চিয়াৰ কথাটো, পাতিম। তেতিয়া হেৰি কৰিলে, তই মুখেৰে মাত নামাতিবি, আকৌ তই মুখেৰে মাত নামাতিবি, যিমান ক'লেও নামাতিবি। এনেকে বুজাই মিলাই লৈ গ'ল, আৰু কাপোৰ চাপোৰ পিন্ধালে, ফোট চোট লগাই দিলে, একদম মানে মহা পণ্ডিতৰ নিচিনা পণ্ডিতজী বনাই লৈ গ'ল। আৰু লৈ গৈ পেলাই ছোৱালীক ক'লে যে এইজন তোমাৰ কাৰণে দৰা আনিছো, এজন মহান শাস্ত্ৰজ্ঞ, মহান পণ্ডিত, মহান আচাৰ্য। আৰু তাৰ পাছতে যে মৌন ব্ৰতত আছে, কিন্তু যুক্তি তৰ্কটো কৰিবলৈ নোৱাৰিব, মৌন ব্ৰত। তেতিয়া ক'লে আকাৰে ইংগিতেতো পাৰিব? বোলে পাৰিব। চব পণ্ডিত সমাজ বহিলে, আৰু বিদ্যাৱতীয়ে দেখুৱালে এটা আঙুলি। তাৰপিছত সেইজনে ভাবিলে, এই মোৰ এটা আঙুলি দি এটা চকু ফুটাই দিব, এই দুটা লগাই দিলে। তাৰমানে তোৰ 2টা ফুটাই দিম, মাতিবতো নোৱাৰে, ভাৱটোহে। আৰু যেতিয়া এইটো দেখুৱাই দিলে, আৰু সেই চব পণ্ডিতসকলে উত্তৰ দিলে। বোলে কি দিলে এইটো উত্তৰ? যে বিদ্যাৱতীয়ে সুধিছিলে ব্ৰহ্ম এজনে, আৰু আমাৰ গুৰুজীয়ে ক'লে প্ৰকৃতি পুৰুষ 2জন। তেতিয়া চাপোৰ্ট কৰি দিলে, আৰু শেষত গৈ বাপেকেও কৈ দিলে, বিয়া হ'ল। বিয়া হৈ গ'ল, আৰু বিয়া হৈ যোৱাৰ পাছত ৰাতিটো শুবলৈ লগা হ'ল। ৰাতি শুবলৈ গ'ল, দেখিলে আঁঠুৱাখন টনাই আছে। ই গৈ দেখিলে আঁঠুৱাৰ ঘূৰি ফুৰিছে, বাটটো পোৱা নাই। আঁঠুৱাটোত কেনেকে সোমাব আকৌ? গোটেইখন বাট নাই, ঘূৰি ফুৰিছে। ঘূৰি ঘূৰি দেখিলেতো সোমাবলৈতো লাগিব কিবা এটা। সোমাই কেনেকে? সোমাবলৈ বাট নাই। এই চটীৰ ওপৰত উঠি গৈ ওপৰৰ পৰা দিলে ধমকে। বিদ্যাৱতী বুজিলে যে মোক দেউতাই এইটো প্ৰতিশোধ ল'লে, এক গটা মাৰি পঠিয়াই দিলে। এনেকুৱা মূৰ্খৰ লগত মই ঘৰ পাতিব, যদি কেতিয়াবা জ্ঞান পায় তেতিয়া আহিবা মোৰ ওচৰলৈ। আৰু সেই কালিদাস মহাকবি হৈ আহি ঘূৰি আহিলে। জীৱনৰ সৌভাগ্য, জীৱনৰ সামৰ্থ্য চবতে আছে, কাকো তুচ্ছ নাভাবিব। কিন্তু তাক উজ্জীৱিত কৰিবৰ কাৰণে গুৰু লাগে, এক পৰিৱেশ লাগে, এটা শক্তি লাগে। গতিকে এই কথাটোকে আমাক কৈছে জীৱন ৰূপান্তৰ। পুতনা অৰ্থাৎ বধ মানে হ'ল, ভকত ভঞ্জন মানে হ'ল জীৱন ৰূপান্তৰ। আজিৰ জীৱন কাইলৈ নাথাকিব, পৰিৱেশ লাগিব, গুৰু লাগিব, সৎগুৰু। ৰামকৃষ্ণ পৰমহংসৰ নিচিনা গুৰু পোৱাৰ কাৰণে স্বামী বিবেকানন্দ। গতিকে এই কথাটোকে শকত ভঞ্জন। প্ৰভুৰ লীলা এইবোৰ। লীলা মানে কি? বেদান্তৰ লীলা। বেদান্তৰ লীলাৰ মাজত আছে জীৱন সূত্ৰ, জীৱন ৰহস্য, জীৱন ৰূপান্তৰৰ পৰম সত্য। তাৰ পাছতে আহিলে চক্ৰবাদ। গোকুল অন্ধকাৰ কৰি আহে। ৰাসত দেখিছে নহয়, চক্ৰবাদ গোকুল অন্ধকাৰ কৰি নাহে জানো? চক্ৰবাদ আপোনাৰ জীৱনত আহিলে অন্ধকাৰ হৈ নাহে জানো? খং যেতিয়া উঠিব, খং যেতিয়া মূৰৰ ওপৰত উঠিব, গুৰু গোসাঁই চিনি পাই জানো? পাপ পুণ্য বুজি পাই জানো? ভাল বেয়া বুজি পাই জানো? এইটোৱে অন্ধকাৰ। আকৌ তাতকে কি চক্ৰবাদ লাগিছে আৰু? সেইটোৱে চক্ৰবাদ।
এজন মানুহৰ যেতিয়া ক্ৰোধ আহিব, আৰু ক্ৰোধটোৱেই হ'ল অসুৰ, এজন মানুহৰ হিতাহিত জ্ঞান শূন্য কৰি দিয়ে, মানুহজনৰ হিতাহিত জ্ঞান শূন্য কৰি দিয়ে। ক্ৰোধত ভৱতি সন্মোহা, সন্মোহ ঘটাই দিয়ে। সন্মোহা স্মৃতি বিভ্ৰম, সন্মোহে স্মৃতি নষ্ট কৰি দিয়ে। স্মৃতি ভ্ৰংশাত বুদ্ধি নাশ, বুদ্ধি স্বহা কৰি দিয়ে। আৰু বুদ্ধি নাশত প্ৰাণচ্যতি, মানুহৰ মৃত্যু ঘটাই দিয়ে। অৰ্থাৎ এইটোকে কৈছে চক্ৰবাত অসুৰ। এজন এজন মহান মহান ওপৰলৈ যোৱা মহান সন্তসকলৰ এটা এটা খঙত এখন ঘৰ ভাঙিছে, এখন সমাজ ভাঙিছে, ভাই ভাইৰ মাজত জীৱনৰ সৰ্বস্ব আনকি গছত ওলমি দিছে। এইটোৱে হ'ল। সেইকাৰণে আমাক কৈছে খং। যেতিয়া ভক্ত হ'ব, ভগৱান কৃষ্ণক নিব, কৃষ্ণ ভক্তি আহিব, বা প্ৰভু ৰাম, ভগৱান চব একে। আকৌ ৰাম, কৃষ্ণ, হৰি, নাৰায়ণ, বিষ্ণু, কালী চব এক ভগৱান। ওপৰত মতা মাইকী নাই, আমাৰ তলতহে মতা মাইকী আছে, মাত্ৰ লীলাত পৃথক হৈছে। এজন ঈশ্বৰে অনন্ত কোটি লীলা কৰিছে, এইবোৰ চব লীলা। আপুনি মই যেনেকৈ বেলেগ বেলেগ, আত্মা চব একে। আপুনি আত্মাৰ দৃষ্টিৰে চাওক, চব বেলেগ, কিন্তু দেহৰ দৃষ্টিৰে চাওক, চব বেলেগ বেলেগ। আত্মাৰ দৃষ্টিৰে চাওক, আমি সকলো ইয়াত যে বহি আছো, আমি চব একেই। কিন্তু দেহৰ দৃষ্টিৰে চাওক, আপুনি কাৰোবাক কছাৰী দেখিব, কাৰোবাক বামুণ দেখিব, কাৰোবাক কলিতা দেখিব, কাৰোবাক আহোম দেখিব, কাৰোবাক চুতীয়া দেখিব, কাৰোবাক মতা দেখিব, মাইকী দেখিব, ওখ দেখিব, বগা দেখিব, ক'লা দেখিব। অৰ্থাৎ এই বহিৰ জগতখনৰ কাৰণেহে ভাগ ভাগ। অৰ্থাৎ সেই ভাগ ভাগবোৰ কেনেকে হ'ল? দেৱতাৰ ওপৰত ভাগ নাই হোৱা। একাংশত বিপ্ৰা বহুধা বদন্তি ইন্দ্ৰ যম মাতুৰিশ্চ প্ৰমাও। অৰ্থাৎ এই ঈশ্বৰকে বিপ্ৰসকলে ভাগ ভাগ কৰিছে। কেলে কৰিছে? চাইকেল দোকানীয়ে আপোনাৰ ভাগৱতলৈ কৃষ্ণ নকয়, বিশ্বকৰ্মা ক'ব। এতিয়া বিশ্বকৰ্মাও কৃষ্ণয়ে, ভগৱানৰ বিশ্বক সৃষ্টি কৰা যিটো বনোৱা ৰূপটো, সেইটো কৃষ্ণ। গতিকে এজন ডকাইতে ইয়াত আহি হৰে কৃষ্ণ নকৰে। হৰে কৃষ্ণ কৰিলে সি ডকাইতে কৰিব নোৱাৰে। ডকাইত লাগিব নালাগিব? প্ৰভুৰ সৃষ্টিত ডকাইত লাগিব। কেলে? ডকাইত লাগিলেহে আপোনাৰ পুলিচ আহিব, মিলিটাৰী চাকৰি পাব, নহলে আপোনাৰ ল'ৰাই নাপায় পুলিচৰ চাকৰি। গতিকে পুলিচ লাগিব। এতিয়া কোৱা নাজানো, পুলিচ বঢ়াব লাগে, পুলিচ বঢ়াব লাগে। কেতিয়া বঢ়াব লাগে? ক'ব পুলিচ বঢ়াব কেলে লাগে? পুলিচ নোহোৱাহে কৰিব লাগে। কেলে? আপোনাৰ ল'ৰা চাকৰি পাবৰ কাৰণে পুলিচত ল'ৰা বঢ়াব লাগে। এই সৃষ্টিখন যে চলাবৰ কাৰণে অনেক অনেক লাগিব। আৰু সেইকাৰণে ব্ৰাহ্মণসকলে, বিপ্ৰসকলে একাংশত বিপ্ৰ বহুধা বদন্তি ইন্দ্ৰ যম মাতুৰিশ্চ প্ৰমাহু। ৰামকৃষ্ণ পৰমহংসই যে কালী পূজা কৰিছিলে, কালীতে কৃষ্ণ দেখিছে ৰামকৃষ্ণ পৰমহংসই। তেওঁ কালীৰ মাজত কৃষ্ণ ভক্ত আছিলে। সেইকাৰণে স্বামী বিবেকানন্দই গীতাৰ দৰ্শনটোৰ আগবাঢ়ি আনিলে, বেদান্তৰ। কৃষ্ণ কেতিয়া হৈছে? কালী কেতিয়া হৈছিলে? গোলকত। এজন বক্তাই যে বহুত অধ্যয়ন কৰিব লাগে, ইয়াৰ উৎসটো কি? যে গোলকত যেতিয়া বিৰজাই ৰাসলীলা কৰিছিল, আৰু তেতিয়াই ৰাধাৰ খং উঠিলে। ৰাধা হ'ল লাদিনী শক্তি। খং যেতিয়া উঠে, ৰাধা ভয়ানক ৰূপে আহি গ'ল, খেদি আহি গ'ল তেওঁ নিত্য বৈকুণ্ঠ ধামত, এই লীলা ধামত, বৃন্দাবনত। তেতিয়া এই বিৰজা নদী ৰূপ ললে, আৰু ভগৱান কৃষ্ণ কালী ৰূপ ললে। আৰু সেই কালী ৰূপটোৱেই সৃষ্টিলে গুচি আহি গ'ল। আৰু বিৰজা সেই নদীয়ে হ'ল যমুনা নদী। তাৰমানে এই কাৰ্য আৰু কাৰণ আছে। আৰু এইবোৰ কথা আজি আমাৰ ইয়াতো মহান মহান যদি সন্ত থাকিলহেঁতেন, এইবোৰ প্ৰবচন যদি হ'লহেঁতেন, এই বিভেদটো নাহিলহেঁতেন। দেহৰ মাজত আপুনি যিমান জ্ঞানী হওক, বিভেদে পাব। দেহৰ মাজেৰে কেতিয়াও আপুনি মই লগ লাগিব নোৱাৰো। প্ৰমাণ কৰি চাব পাৰে। আমি সমাজখনত লগ লাগিব জ্ঞানৰ দ্বাৰা, আধ্যাত্মিকতাৰ দ্বাৰা। দেহৰ দ্বাৰা কেতিয়াও লগ লাগিব নোৱাৰে। আৰু সেইকাৰণে এতিয়া এই যে ভগৱান কৃষ্ণৰ চক্ৰবাত, এবাৰ খং উঠিলে 10,000 আমাৰ ভিতৰৰ আধ্যাত্মিক চেল মৰি যায়। যিমানে আপোনাৰ খং উঠিব, সিমানে স্মৃতিবোৰ কমি যাব, মেমৰি খতম হৈ যাব। খং মানে কি? শ্বক চাৰ্কিট।
যেনেকৈ তাঁৰবোৰ জ্বলাই দিয়ে, আমাৰ ভিতৰত থকা অনন্ত কোটি কোষ আছে, এই কোষবোৰ জ্বলাই দিয়ে। আৰু খং উঠাৰ লগে লগে আপোনাৰ লোকচান হয়, আনৰ লোকচান নহয়। আপোনাৰ যিমান খং উঠিব আপুনি নিজে জ্বলি যাব, আনক নজ্বলে। খং মানে দিয়াচলাইটো, দিয়াচলাইৰ কাঠিটোৱে হ'ল ক্ৰোধ। আপুনি ফচকে মাৰি দিয়ক, নিজে জ্বলিব, আনক জ্বলোৱাটো পাছৰ কথা, নিজে জ্বলিব। সেইকাৰণে কৈছে খং নাহল সকলোতকৈ আপোনাৰ মোৰ জীৱনৰ শত্ৰু। আৰু আপুনি মই তাক দূৰ কৰিব নোৱাৰো। আধ্যাত্মিক জীৱনটো পালেহে খং দূৰ হ'ব। আধ্যাত্মিক জীৱন যেতিয়ালৈকে নাহে আপোনাৰ এই ক্ৰোধটো, খংটো আপুনি দূৰ কৰিব নোৱাৰে। আৰু সেইকাৰণে আমাৰ কৃষ্ণ লাগে, সেইকাৰণে ভাগৱত লাগে, সেইকাৰণে আমাৰ আধ্যাত্মিক জীৱনটো পাবৰ কাৰণে গীতা ভাগৱতে আমাৰ ক্ৰোধটো বুজাই দিব, জ্ঞানৰ দ্বাৰা বিচাৰ কৰি দিব। পৰিৱেশে আপোনাক ক্ৰোধটো মাৰিবৰ কাৰণে এইটো কথা বুজাইছে। খংটো আমাৰ কিমান শত্ৰু সেইটো মোৰ নিজৰ লগতে আছে। আমি প্ৰশংসা, মোৰ কিন্তু বৰ বেলেগ খং আছে দেই, ৰাম ইমান ডাঙৰ ভাল বস্তুটো কৈছে। খংটো 2 থাপৰ লগাব লাগে, লগাব লাগে 2 থাপৰ। আকৌ আপুনি মোৰ কিন্তু বেলেগ খং আছে, আকৌ বেলেগ খং আছে। অৰ্থাৎ সেই খংটো জানো প্ৰশংসা কৰে? সেইকাৰণে খংটো বাঢ়ি বাঢ়ি যায়। যাক 2 জোতা মাৰিব লাগে তাক আকৌ প্ৰশংসা কৰিছে, বেলেগ খং আৰু দেই, সি আকৌ আৰু ডাবুল হৈ যায়, হয় নহয় বাৰু? সেইকাৰণে সাৰ পানী যোগান দিব নালাগে, তাক দমন কৰিব লাগে। এই কথাটোকে বুজাইছে। আৰু সেই খংটোৱে আমাক ওপৰত লৈ যায় নাযায়? ৰাসটোতে চক্ৰপাতে ওপৰত লৈ নাযায় জানো? সেই কাক লৈ যায়? কৃষ্ণক। কৃষ্ণ মানে কি? চেতনা। আপোনাৰ মোৰ চেতনাটোহে কৃষ্ণ। চেতনাটোকে যদি মাৰি পেলাই তাৰপাছত কি হ'ব? জীৱন্ত মুৰ্দা হ'ব। এতিয়া বহুত মানুহতো মৰা হম, হয় নহয়? ভাল ভাল কথাবোৰ বুজি নাপায়, বহি থাকে বহি থাকে বহি থাকে। বুজিলে নে? কিনো বুজিবা আৰু, বহি আছো। এজন মৰা মানুহে, জীয়া মানুহ নহয় নহয়। কলি স্বয়ানুভৱতী, যি মানুহৰ আধ্যাত্মিক জ্ঞান নাই সেইজন শুই থকা মানুহ। আকৌ কৈছো, কলি স্বয়ানুভৱতী। দাপৰ হল ইকাতি শিকাতি, ত্ৰেতা হল উঠি বহা, আৰু সত্য হল সম্পূৰ্ণ জাগৰণ। সেইকাৰণে সত্যত চব ব্ৰাহ্মণ, তাত শূদ্ৰ নাই। আৰু যেতিয়াই মানৱ জীৱনৰ স্খলন আহিব, অবিদ্যা আহিব, তেতিয়া আহি আহি এই কথাটোকে বুজাইছে আমাক। এজন কনচিয়াছ মানুহ লাজ পায়, সৰু সুৰা কথাত লাজ পায়, আকৌ অকমান কথাত লাজ পায়। এজন কনচিয়াছ মানুহ সাৱধান, জীৱনটো সুৰক্ষিত কৰে, জীৱনৰ লগতে আচুৰ পৰিব নিদিয়ে, জীৱনক সুন্দৰ কৰি ৰাখিবৰ কাৰণে যত্ন কৰে। চাব আপুনি, এজন অতিথি আহিছে, কিমান সময়ৰ কাৰণে? 1 দিনৰ কাৰণে, হয় নহয়? সেইকণ সাৱধান, অতিথি আমাৰ ঘৰখন ধুনীয়াকৈ যাব লাগিব, চবেই। আৰু এজন যদি অতিথি আপোনাৰ ঘৰত বেয়া দেখে, 1000 জনক কৈ ফুৰিব, 1000 জনক, আৰু লগতে মনত দুখ পাব, আৰু 10 জনক কৈ ফুৰিব, এইজনৰ ঘৰলৈ গৈছো, এইজন ঘৰ এনেকুৱাহে, এনেকুৱা এনেকুৱা এনেকুৱা। কব নকব? যে বাটৰ পদূলিটো যদি সুন্দৰ হৈ নাথাকে, ৰাস্তাৰে যোৱা মানুহে খাও দিয়ে। ইহঁতৰ ঘৰটো ধুনীয়া হলে কি হ'ব? পদূলিটো দেখিছো লেতেৰা, ফুলনি এখন নাই, তুলসী এজোপা নাই, পদূলিটো ইমান। ৰাস্তাৰে যাওঁতে মানুহবিলাকে ভাব আহিব নাহিব? পদূলি সুন্দৰ কৰক। সেইকাৰণে আমাক কৈছে, কনচিয়াছ অৱস্থাটোৱে তেনেকুৱা, যে পদূলি যেতিয়া সুন্দৰ হ'ব, পদূলি মুখখন যেতিয়া ধুনীয়া হ'ব, ৰাস্তাৰে যোৱা মানুহে আশীৰ্বাদ দিব, আৰু ঘৰখন কিন্তু ধুনীয়াকে ৰাখিছে দেই, আৰু ঘৰত চাগে বোৱাৰীজনী বহুত ভাল, ইহঁতৰ মংগল হ'ব, ইহঁতৰ ধুনীয়া হ'ব। আৰু যাৰ ঘৰখন লেতেৰা, এইখন মানুহ বৰ অধশ্বৰী মানুহ, ইহঁতৰ ভাল নহয়। এইটো, আৰু এই কথাটোৱে আমাক বুজাইছে, এজন সজাগ আৰু এজন হল আমাৰ শুই থকা মানুহজনৰ গাত কথা নালাগে, আৰু সজাগজন অকমানতে বুজি পায়। আৰু সেই কথাটোৱে আমাক কৈছে যে চক্ৰবাদ। তাৰ পাছতে আহিলে ভগৱান কৃষ্ণৰ শিশুলীলা। যোৱাকালি কাহিনীখিনি কৈছোৱে, ৰজ্জু বন্ধন। কাৰ্তিক মাহটোৱে দামোদৰ মাহ। দাম মানে হল ৰছী, উদৰ মানে পেট। আৰু এই কাৰ্তিক মাহত মা যশোদাই ভগৱানক বান্ধিছিলে। কেনেকৈ বান্ধিছিলে? অৰ্থাৎ এই গোৱালি পাৰাৰ পৰা
সকলোকে মাতি আনিলে। কেলে মাতি আনিলে? ভগৱান কৃষ্ণ খেলিব পৰা হ'ল। আমাৰ বাৰ্থডেবিলাক নাপাতো জানো? তেনেকুৱাই খেলিব পৰা হ'ল, নাচিব পৰা হ'ল, ডাঙৰ হৈ গ'ল। আৰু তাৰ পাছতে মা যশোদাই এদিন এই দধি, মাখন, ঘিউ এইবিলাক মানে বনাবৰ কাৰণে গোৱালিপাৰাৰ সকলোকে মাতি আনিলে। মাতি আনি ঘৰ পালে, নন্দালয় পালে। আৰু তাৰ পাছত সেইফালে ভগৱান কৃষ্ণ অভিযান আৰম্ভ কৰিলে। ভগৱান কৃষ্ণ আকৌ বৰ সাংঘাতিক আকৌ। এই কথাটো আপোনাৰ ভাগৱতত খুব সুন্দৰকে কৈছে যে মা যশোদাই দুবাৰ বিশ্বৰূপ দেখিছে আকৌ। দুবাৰ। নন্দ আকৌ জানে ভগৱান যে কৃষ্ণ যে ভগৱান, নন্দই জানে। গড়গড়িকি কৈ গৈছিলে, মা যশোদাই নাজানে আকৌ। এতিয়া মা যশোদাই বিশ্বৰূপ দেখে। দেখাৰ লগে লগে মা যশোদাৰ এনেকুৱা হৈ যায়, মা যশোদাই কৃষ্ণ ৰূপে নালাগে, ভগৱান ৰূপে আচ্ছা, ভগৱান ৰূপে পালেই গণ্ডগোল লাগিব। গা ধুৱাব কেনেকৈ? গালি পাৰিব কেনেকৈ? ধমকি দিব কেনেকৈ? খুৱাব কেনেকৈ? এই পুত্ৰৰ যিটো স্নেহ, আমাক ভাগৱতে এই কথাটোৱে বুজাইছে, পুত্ৰৰ স্নেহটো ভগৱানতকৈ বেছি মৰম লগা। সেইকাৰণে মা যশোদাই ভয় কৰে। কেতিয়াবা বেলেগ বেলেগে চবে কয় যে কৃষ্ণ ভগৱান। উদ্ধৱে কয়, অক্ৰূৰে কৈ গৈছে, চবে কয় কৃষ্ণ ভগৱান। মা যশোদাই ভয় খায়, মোৰ ল'ৰাটো ভগৱান হৈ যাব নেকি আকৌ। আপুনিও যদি আপোনাৰ ল'ৰাটো ভগৱান হয়, মৰম কেনেকে কৰিব? তাক চুমা খাব কেনেকৈ? গা ধুৱাব কেনেকৈ? তাক মাজে মাজে খং কৰিব কেনেকৈ? এচাৰি লৈ খেদিব কেনেকৈ? অৰ্থাৎ এইটোৱে মা যশোদা এয়া আমাক বুজাইছে। সেইকাৰণে মা যশোদাই পুত্ৰৰূপেই চালে। আৰু তাৰ পাছতে ভগৱান কৃষ্ণ গোটেই অভিযান চলাবলৈ গৈছেগে। সেইটো নিয়ম। আৰু কেলে নিয়ম বাৰু? ভগৱানে কেলে বাৰু বেলেগৰ ঘৰত দৈ গাখীৰ খাব যায়, মাখন খাবলৈ যায়? অৰ্থাৎ ভগৱানৰ নামত থয়। এতিয়া ভগৱান নাযায় কি কৰিব? প্ৰথম থওঁতেতো ভগৱানৰ নামতে থয়। সেইকাৰণে ভগৱান তেওঁলোকৰ ঘৰলৈ যায়, এফালৰ পৰা চব খায়। অৰ্থাৎ কেলে খায় বাৰু? ভগৱত সৰু সৰু ল'ৰাবোৰে আমনি কেলে কৰে? যিমানে আমনি কৰে চাবচোন। পাকঘৰত আজি পানী বাল্টিংটো বগৰাই দিলে অকমানি ল'ৰাটোৱে, সেইটো খং উঠিব নাই? উঠিব নাই? আচ্ছা, সেই খংটোৰ পৰা প্ৰেমটো কিমান আহিব? আপুনিতো গাঁওখনত কৈ ফুৰিব, ই আমাৰ পোনাকণ, তোমাৰ কি খালি পাকঘৰত বাল্টিংটো পেলাই দিলে আকৌ, এইটোৱে কৈ আনন্দ পাব। হাজাৰজনক কৈ ফুৰিব, আমাৰ এওঁ অলপ নদঘট, অমুক কৰিলে, তমুক কৰিলে, তমুক কৰিলে, হয় নহয়? এই কৈ বোলে আমাৰ আনন্দ পায় নাপায়? যদি ল'ৰাটো বাৰু একো নকৰে, সি ঠৰঙা লাগি ক'ৰবাত বহি থাকে, এই আনন্দবোৰ পাব জানো? গৃহস্থীৰ আনন্দ পাব জানো? এইটোৱে বুজাইছে ভগৱানে যে মাখন মানে হ'ল প্ৰেম। এতিয়া ভগৱানে এই গোটেই গাঁওখন তছনছ কৰিলে। গাখীৰ, মাখন এইবিলাক চব কলবোৰ খাই খাই বাকলি পেলালে, কেঁচুৱাবোৰ জগাই দিলে। আৰু এনেকৈ গাঁও তহিলং কৰি আহিলে। এইফালে গোৱালীসকলে দধি, মাখন এইবোৰ চব উলিয়াই মা যশোদাক মাত লগালে যে ৰাণী আই, আমি যাওঁগৈ। তেতিয়া আকৌ লাৰু চাৰু কিবা কিবি আকৌ টোপোলা বান্ধি দিলে, দে যোৱাগৈ। যে গুচি আহিলে। গুচি আহি গোৱালীখিনি ঘৰ পালে। ঘৰ পাই গোটেই ঘৰৰ অৱস্থাবোৰ দেখিলে। চব গাখীৰ খালে, মলা চৰু ভাঙিলে, বান্ধি থোৱা গৰু পোৱালিবোৰ মেলি দিলে, শুই থকা ল'ৰা ছোৱালীবোৰ শিশুবিলাকক জগাই দিলে চিকুটি চিকুটি। তাৰ পাছতে এনেকৈ উৎপাত কৰি অত্যাচাৰ কৰি যেতিয়া আহিলে, তাৰ পাছতে এওঁলোক গৈ দেখিলে। আচ্ছা, খং উঠিব নাই? ঘৰৰ জঞ্জাল অলপ নহয়। শাহুৱাই আছে, শহুৰ আছে, স্বামী আছে, গধূলি জানো সোধাই এৰিব? এই যিসকলে দধি মঠিছিল, তেওঁলোক একেবাৰে কাৰপাতৰ নিচিনা আহি নন্দালয়ত সোমাইছে। ৰাণী আই, ৰাণী আই, ৰাণী আই। মা যশোদাই ভাবিছে এতিয়া গৈছিলেহে, আকৌ এনেকুৱাকে যে আহিছে, লাৰু পিঠা চব দি পঠিয়াইছো। বোলে কি হ'ল? কি হ'ল নহয়, আপোনালোক ইয়াত থাকক, আমি যাওঁ। আৰু যদি নহয় আপোনালোক ইয়াৰ পৰা যাওক, আমি থাকিম।
কথাটো কি হ'ল বুঢ়া কালত ল'ৰা ছোৱালী হ'ল বুলি ইমান সহ্য কৰিব নোৱাৰি বোলে কি কৰিলে চব এইটোৱে কৰিলে মা যশোদাই ক'লে মোৰ কানাই যে কৰিলে কিবা প্ৰমাণ আছে জানো বৰ জকজকাই ধৰি যে মাকে সেইটো ক'বই আৰু স্বাভাৱিক তে ক'লে প্ৰমাণ লাগে এইটো চোৱা এইধাৰ মণি এইধাৰ কাণৰ কুণ্ডল আৰু চৰণৰ নেপুৰ এইকেইটা প্ৰমাণ মা যশোদা হাতত পৰিলে আকৌ ঠাণ্ডা হৈ গ'ল কি কৰিম তেওঁ ক'লে হেৰা মোৰ জানো অলপ বুঢ়া কালত ল'ৰাটো হ'ল কিন্তু মোক জানো অলপ কৰিছে মোৰো তেনেকুৱা কেতিয়াবা ইমান খং উঠে কিন্তু মুখখন চালে একোই কৰিব নোৱাৰো ধৰি আনি তোমালোকৰ হাতত দিলে তোমালোকে জানো শাস্তি দিব পাৰিবা এজনে ক'লে নোৱাৰো আহি তেওঁৰ শ্যাম বৰণীয় মুখখন দেখিলে মন প্ৰাণ হৰি যায় এজনে ক'লে তেওঁৰ মেঘ বৰণৰ সেই মুখখন অলকা তিলকযুক্ত এই দেখিলে মন প্ৰাণ হৰি যায় যশোদাই ক'লে সেইটোৱেইটো ডাঙৰ কথা যে তোমালোকৰ নিচিনা মোৰো সেই একে অৱস্থা কিমান উৎপাত কৰে কিমান কৰে যে সহিব নোৱাৰি কিন্তু খং উঠে একো কৰিব নোৱাৰো বাৰু তোমালোক যোৱা একবাৰ আহিলে তাক মই বুজাই দিম আৰু তেওঁলে ক'লে শাস্তি নিদিবা বুলি কৈ গ'লগে এইবোৰে লীলা প্ৰভুৰ এই প্ৰতিটো লীলাৰ মাজত আমাৰ জীৱনদায়িনী অমৃত সোমাই আছে আকৌ এইবোৰ লীলা স্মৰণ কৰি বৃদ্ধ কালত আপুনি চাব ৰস পাব এইটোকে কৈছে যে ভগৱত স্মৰণ কৰক অন্তিমত লগ নালাগে কোনোবা আহিলে আমনি পাব নালাগে এইবোৰ লীলা স্মৰণ কৰক ভগৱত স্মৰণ কৰক প্ৰভুৰ গুণবোৰ প্ৰভুৰ লীলাবোৰ প্ৰভুৰ কাৰ্যবোৰ গোটেই আপোনাৰ মোৰ জীৱন অমৃতময় কৰি তুলিব এইকাৰণে আমাৰ ভগৱানে লীলাবোৰ কৰিছে আমি এতিয়া গডৰ কি লীলা আছে যীশু খ্ৰীষ্ট তললৈ আছে ভগৱানটো তললৈ অহা নাই আপুনি এতিয়া গডৰ কি লীলা আছে লীলা নাই গতিকে ভগৱান কি আছে চব লীলা হয় নহয় বাৰু এতিয়া আল্লাহৰ কি লীলা আছে সুধিছো আল্লাহৰ কি লীলা আছে আল্লাহটো বেহেস্ততে আছে আমাৰ ভগৱান কণ কণ মে হে ভগৱান আৰু গোলক মে বি ভগৱান নাই তলতো আছে ওপৰতো আছে সকলোতে আছে আমাৰ ভগৱান এই কথাটোকেই বুজাইছে যে ভগৱান কৃষ্ণ আস্তেকে পেট পিহি আহিলে এইবোৰ লীলা পেট পিহি আহিলে আহি ক'লে মা বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়া মা যশোদাই থাপ মাৰি ধৰি চোচৰাই টানি লৈ গৈছে খং কিমান উঠিব বহুত ভয়ানক খং উঠিব আকৌ অলপ গালি খালে নেকি গোৱালিখিনি অলপ গালি পাৰিলে নেকি খং উঠি আকৌ ভোক লাগিছে পেট পিহি গৈছে থাপ মাৰি ধৰি চোচৰালে ভোক লাগিছে এই গোৱালিৰ ঘৰে এইবোৰ হজম হলে নে তই কেলে যাও কান্দিবলৈ ধৰিলে তই কেলে যাও বাৰু ঘৰত দৈ মাখন ক্ৰীম মলাই কিমানবোৰ পৰি আছে দম পাতি আছে আৰু তই ৰজাৰ ল'ৰা হৈ তই বাৰু বেলেগৰ এই গোৱালিৰ ঘৰে কিয় চুৰ কৰি খা মই কেতিয়া গলো গোৱালিৰ ঘৰলৈ ইয়াত আমি সৌ খেলিহে আছো সিহঁতে কিবা প্ৰমাণ দিব পাৰিবনে প্ৰমাণ লাগে একেবাৰে উলিয়াই দিলে এই ধাৰ ডিঙিৰ মণি এয়া কাণৰ কুণ্ডল এয়া চৰণৰ নেপুৰ ভগৱান কৃষ্ণ যোগেশ্বৰ আকৌ এয়া মোৰ কাণৰ কুণ্ডল আছে দেখোন এয়া ডিঙিৰ মণি আছে দেখোন এয়া চৰণৰ নেপুৰ আছে দেখোন মই যশোদাই আকৌ এয়াই হল লীলা এয়া হল আমাৰ কৃষ্ণ হল বাকে বিহাৰী ভগৱান অৰ্জুনকো পানী খুৱাই থৈ দিছে সেইকাৰণে ৰাম হল চিধা সেইকাৰণে গুৰুজনাই বোলা ৰাম কলে কেলে কলে কৃষ্ণও কব লাগিছিলে কৃষ্ণ অন্তিমত জিভাত নুঘূৰিব গুৰুজনাই ভাবিলে আমাৰ অসমীয়া মানুহ সোপে চাদা খাই জিভা কিমান মোটা হৈ গৈছেগে সেইটো এই কৃষ্ণ জিভাটো ঘূৰিব লাগিব গতিকে আমাৰ অসমীয়া নোৱাৰিব বোলা ৰাম আৰু অন্তিমতে খালি মুখখন মেলি একেবাৰে উঠো আৰু
এতিয়া এইটোৱে মা যশোদা অৰ্থাৎ ভগৱান কৃষ্ণ ত্ৰিভংগ মূৰ্তি যে বহুত জটিল। কৃষ্ণ হল গীতা বা ভাগৱত বহুত জটিল, অলৌকিকতা আছে। সেইকাৰণে ৰামায়ণত কোনো অলৌকিকতা নাই। ৰামায়ণ চিধা এজন মানুহৰ গোটেই জীৱন বৃত্তান্ত আছে, এজন মানুহৰ জীৱনৰ ত্যাগৰ চূড়ান্ত আছে ৰামায়ণত, এজন মানুহৰ পূৰ্ণ জীৱন পুৰুষোত্তম ভগৱান কৰিব পৰা ৰামায়ণত আছে। আৰু সেইকাৰণে শেষত গৈ কলে, দেখিলা দেখিলা মই তোমাৰ কেতিয়াও বেয়া ল'ৰা নহওঁ। আকৌ মৰম লাগিছে মা যশোদা। চুমা তোমাক খাই দিছে আৰু তাই মা খেলি খেলি বৰ ভাগৰ লাগিছে, অকমান কচুত লোৱা না, কথাবোৰ বৰ বেলেগ বেলেগ আকৌ। আৰু এইটোৱে হ'ল আমাৰ গৃহস্থী সংসাৰৰ এইটোৱে ৰস। আপোনাৰ লীলাবোৰ যে কৃষ্ণ হৈছে নহয়, আপোনাৰ ঘৰৰ লীলা একেটাই লীলা। আপুনি আপোনাৰ সন্তানক কৃষ্ণ ৰূপে ভাবক, আপোনাৰ জীৱন যদি আধ্যাত্মিকতা আপুনি এইবোৰ মিলাই চাব, দেখিব গোটেই আপোনাৰ সন্তানটো কৃষ্ণ। আৰু তাৰ ভিতৰত থকা আত্মাই এইবোৰ লীলা কৰে। আত্মাই হ'ল পৰমাত্মা।